নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এনেদৰে চাদৰত সূতা থাকিলে এই সূতাখিনিৰে সৈতে কেনেদৰে দহি বাতিব আজি সেইটো শিকোৱা হওক। প্ৰথমতে এই সূতাখিনি আঁতৰাই ল'ব। মুখৰ আগত যিখিনি সূতা থাকে ভালদৰে সূতাখিনি আঁতৰাই লৈ এনেকৈ উলিয়াই ল'ব। তাৰপিছত এনেকৈ নিজৰ জোখমতে পকুৱাই পেলাই এনেকৈ মাজত এটা একেবাৰে মূৰলৈ এটা গাঁঠি দি দিব। মই দিয়াৰ আগতে এনেদৰে গাঁঠি দি দিব। এয়া দেখিছেনে, মই গোটেই চাদৰখনত ইমূৰৰ পৰা সিমূৰলৈ ধুনীয়াকৈ গাঁঠিখিনি দি ল'লোঁ। কিন্তু ইয়াত এটা গাঁঠি দিওঁতে এটা কথা মনত ৰাখিব, যাতে সদায় সূতাখিনি যুগ্ম হয়। মানে আপোনাৰ যদি সূতা এনেকৈ গাঁঠি দিওঁতে 9ডাল হৈছে তেনেহ'লে নহ'ব, 10ডাল হ'ব লাগিব বা 20ডাল হ'ব লাগিব। তেনেকৈ জুৰীয়াকৈ হ'ব লাগিব সূতাখিনি। কাৰণ আমি ইয়াৰ এনেকৈ 2ডাল সূতা ল'ব লাগিব। 2ডাল সূতা গাঁঠি দি পেলাই তাত দহিটো বাতিব লাগিব। এনেদৰে 2ডাল এনেকৈ জইন কৰি ল'ব লাগিব। তাৰপিছত দহি বাতিব লাগিব। সেইবাবে সদায় হিচাপ কৰি ল'ব যাতে মিল হৈ থাকে। এয়া দেখিছেনে, মই এইখিনি সূতা লৈছোঁ। এইখিনি সূতাখিনিৰ নামটো বৰ্ণালী পাত বুলি কয়। এইখিনি মিহি সূতাটো কেতিয়াও যত নালাগে, একদম পিছল টাইপৰ। এইখিনি সূতাৰে দহি বাতিবলৈ খুব ভাল। এয়া দেখিছেনে কেনেকুৱা লাগিছে বাৰু দহিটো। মই আগতীয়াকৈ এইখন বাতিয়ে ল'লোঁ। আপোনালোকক দেখাবলৈ এইখিনি থৈ দিছোঁ। এয়া আপোনালোকক দেখাইছোঁ। অলৰেডি মোৰ হৈয়ে গৈছে এইখন দহি বটা, মাত্ৰ এইকেইটা আছে। প্ৰথমতে এনেকৈ সূতাখিনি লৈ ল'ব, সূতা কেইডালমান। তাৰপিছত এনেদৰে এটা গাঁঠি দিব। তাৰপিছত এখনতে গাঁঠিটো ধৰি থাকিব। তাৰপিছত এই সূতাখিনি এই ওপৰৰ যোনটো ফুটা আছে এই ফুটাটোৱেদি নি ভৰাই দিব। এনেদৰে ভৰাই তাৰপিছত এনেকৈ সমান কৰি জোৰছে ধৰি থাকিব। তাৰপিছত আমি যোনখিনি সূতা এক্সট্ৰাকৈ কাটি লৈছিলোঁ সেইখিনিৰ সৈতে এনেদৰে গাঁঠি দি দিব। এয়া দেখিছেনে, এইটো দহি বটা হৈ গৈছে। আপোনালোকে যদি তেনেকৈ গাঁঠিটো নাই লোৱা তেনেহ'লে এনেকুৱা কৰিব, এনেকৈ এটা গাঁঠি এটা দি ল'ব। গাঁঠিটো দিলে তেতিয়া খোল খাই নাহে দহিটো। তেনেকৈ মই আগৰটো বটাৰ দৰে যদি আপোনালোকে পৰা নাই তেনেহ'লে এনেকৈ গাঁঠি এটা দি ল'ব। তেতিয়া নতুনকৈ শিকাখিনিৰ বাবে মানে দহিটো খোল খাই যোৱাৰ কোনো চান্স নাথাকিব। তেতিয়া এনেকৈ ভৰাই লৈ তললৈ সূতাডালে সৈতে গাঁঠি দি দিব। আপোনালোকে মোৰ কথাখিনি নিশ্চয় বুজি পাইছে বুলি আশা ৰাখিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও বুজিব পাৰিছে বা দহি বাতিব পাৰিম বুলি ভাবিছে তেনেহ'লে লাইক এটা, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।